হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰতো আজি ভালেই বাৰু। আৰু ভালনো কিয় নহ'ব, মই এনেকৈ সাজি কাচি ওলাম ক'ৰবাত যাব আৰু মোৰ খবৰ বেয়া হ'বনে? আৰু কেনেকুৱা লাগিছে জনাব। আৰু আজি যাম আমি মন্দিৰতে যাম বাৰু। আৰু মোৰ এনেকুৱাকৈ আধা আধি ওলোৱা হৈ গ'ল আৰু আধা মাথা চাথা চুচিব আছে। আৰু এনেকৈ মই এতিয়া চেণ্ডেল পিন্ধি লওঁ, তাৰপিছত আৰু মাথাটো চুচিব আছে। কেনেকুৱা লাগিছে জনাব। আৰু এয়া লিপষ্টিক লৈ লওঁ। মোৰ মুখত হ'লে একো হোৱা নাই, মানে মেকআপ চেকআপ আৰু অলপমান খালি জাষ্ট ক্ৰীম ঘঁহিছোঁ। আৰু এতিয়া মই মাথাটো চুচি লওঁ। মাথাত মই অলপমান চিৰাম ঘঁহি লওঁ জিকাজুলিতে। আৰু চিৰামটো মানে নতুন এটা অনাই আছে, এইটো মানে শেষ হ'ব হৈছে, সেইকাৰণে ভাবিছোঁ এইটোৱে শেষ কৰি লওঁ। আৰু এনেকৈ তাড়াতাড়ি ওলাই ল'লোঁ। মাও কৈ আছে তাড়াতাড়ি ওলাই লওঁ, গাড়ী আহিব আকৌ। এনেকৈ আমি ওলাই ল'লোঁ, এইখিনি হৈ গ'ল। কেনেকুৱা লাগিছে জনাব। আৰু মোৰ কাপোৰযোৰ হ'ল নতুনেই বাৰু, আজি ফাৰ্ষ্ট পিন্ধিছোঁ। আৰু ব্লাউজটো অৰ্ডাৰত অনা, আপোনালোকক যদি লিংকটো লাগে ক'ব কোনোবা। আৰু আমি এতিয়া আধাকলৈকে খোজকাঢ়ি যাই আছোঁ, মানে আমাৰ পৰা অলপমান দূৰত মানে বৰমা দুটা যাব, বেটেৰীত একেলগে যাম আমি চবেই, সেইকাৰণে অলপমান চকটকলৈকে খোজকাঢ়ি আহিছোঁ। তাৰপিছত আমি চবেই এনেকৈ গাড়ীত উঠাই ল'লোঁ। আৰু এই বৰমা আছে গাঁৱৰে, আৰু এনেকৈ মাহঁত আছে, মাহঁত এনেকৈ উঠি লৈছে। আৰু বাইদেউ আছে আগৰ ফালে। আৰু এনেকৈ আমি চকটো পালোঁ, ঢালুটো। তাৰপিছত এইখিনিত আৰু যিহেতু বেটেৰী উঠাব নোৱাৰে, সেইকাৰণে আমি নামি ল'লোঁ এইখিনি। আৰু পিছত আৰু উঠিম আৰু এতিয়া। আৰু এনেকৈ যাই আছোঁ এতিয়া আমি লাহে লাহে পামেই। আৰু আমি যাই আছোঁ ক'ত কোৱাই নাই আপোনালোকক, পুঠিমাৰী দুৰ্গা মন্দিৰত যাই আছোঁ আমি। আৰু ইয়াত দেখিছেনে আমাৰ পুঠিমাৰী নদীটো ইমান ধুনীয়া লাগে এনেকৈ। আৰু ইয়াত পুঠিমাৰী দুৰ্গা পূজা হ'লে মানে ইয়াত মূৰ্তিবোৰ ইয়াতে মানে অতাই দিয়ে। আৰু বহুত পূজা হোৱা তাৰ পৰাও মানে ইয়াতে অতাব আনে। আৰু ইয়াত মানে বহুত ডাঙৰকৈ হয় দুৰ্গা পূজা। আপোনালোকৰ মানে যোনবিলাকে দেখা নাই আহিব পাৰে, মানে বহুত ডাঙৰকৈ হয় আৰু ইয়াত পূজা। আপোনালোক পূজাটো আহিয়ে আছে, আৰু আপোনালোক দেখাই দিম বাৰু, যদি ভগৱানে ভালে কুশলে ৰাখে চবকে। আৰু এয়া আহি পালোঁ আমাৰ দুৰ্গা মন্দিৰটো। আৰু মন্দিৰটো মানে বনাই আছে, বহুত কাম কৰি আছে। আৰু এতিয়া মানে চাট দি আছে আৰু মন্দিৰতে দেখিছেই। আৰু এতিয়া আমি যাই আছোঁ, আৰু আহি পালোঁৱে। আৰু এয়া দেখিছেনে দুৰ্গা মন্দিৰটোৰ মানে সেই যোনখন ৰভাতলি হয়, সেইখনত মানে চাট দি আছে। আৰু যোৱাবাৰ যোনটো দুৰ্গা পূজা গ'ল, সেইটোতে মানে আধা আধি কৰা হৈছে কাম। আৰু এয়া আমি আহি পেলাই চাকি তাকি দি ল'লোঁ। আমি চাওকচোন আজি ইমান যে মানুহ হ'লে আকৌ মন্দিৰত ভালো লাগে কিবা এটা। আৰু এনেকৈ আৰু ইমান দেখাই থকা নহ'ল, আৰু চাকি তাকি আমি চব দি ল'লোঁ। তাৰপিছত এতিয়া আমি যাম ৰাস মন্দিৰত। ৰাস মন্দিৰটোতো মানে এনে চাকি দিয়াই যায় এখন, এনেকৈ আৰু তাতে চাকি দি থৈ আহিম। আৰু এতিয়া মানুহ চাওকচোন আহিয়ে আছে আধা আধি ন, ভাল লাগে কিবা মন্দিৰত যদি বহুত মানুহ থাকে তেতিয়া। আৰু এনেকৈ এইটো ৰাস মন্দিৰ, আমাৰ ৰাস মন্দিৰটো মানে কি, ৰাস পূজা ইয়াত মানে বেছি ডাঙৰকৈ নহয় আৰু আমি জানাৰ পৰা। আৰু আগতে মানে হৈছিল বোলে, এতিয়া সিমান ডাঙৰকৈ নহয় আৰু, কিন্তু তথাপিও আৰু আহোঁ চাব। আৰু এইটো ৰাস মন্দিৰ এইটো। আৰু মোৰ আজি অলপমান গা বেয়াই হৈ আছে বাৰু, তথাপিও আৰু মাতটো অলপমান বেয়া হ'ব পাৰে, ইগন'ৰ কৰি দিব আৰু উপায় নাই। আৰু মাহঁতে চাকি দি আছে, আমিও চাকি থাকি দি ল'লোঁ। তাৰপিছত ইয়াত অলপমান ভিডিঅ' ৰিলছ বনাই দিলোঁ, ফটো তুলিলোঁ। তাৰপিছত এনেকৈ দিনটো কটালোঁ আৰু আজি। তাৰপিছত তাৰ পৰা আহি আৰু ইয়াত ঠগি চগি চবেই নি আছে, এনেকৈ আমাৰ ঠগিখন আনি ল'লোঁ। তাৰপিছত ইয়াত মায়ে মানে এনেকৈ চবকে বিলাই দি আছে আৰু আমি আজি ব্ৰত আছোঁ, সোমবাৰ আজি, যিহেতু শাওনৰ লাষ্ট সোমবাৰ ব্ৰত আছোঁ। ব্ৰতটো সদায় সোমবাৰে থাকাই যায় বাৰু। আৰু আমি চবখিনি চাকি তাকি দি লৈ আহিলোঁ আৰু এতিয়া যাবলৈ। আৰু আমাৰ গাড়ী আহি আছে, সেইকাৰণে আমি ইয়াত অলপমান ৰখাই আছোঁ। আৰু পানী পিয়াহ লাগিছে কাৰণে বটলটো লৈ ল'লোঁ। আৰু এতিয়া যাই আছোঁ। আজিলৈ ইমানেই আছিল। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰি দিব, আৰু লগতে পেজটো ফ'ল' কৰি দিব। আজিলৈ বাই বাই।